নমস্কাৰ, মই নীলোৎপল শইকীয়া। আজি আপোনালোকৰ কাৰণে 3টামান ভাল খবৰ লৈ আহিছোঁ আৰু এই ভাল খবৰকেইটা হয়তো সকলোৱে গম পাইছিল এটা সময়ত, কিন্তু বৰ্তমান যিটো কণ্ডিশ্যন চলি আছে বহুতৰে নাম নহাক লৈ ABUBত হয়তো সেই কণ্ডিশ্যনটোৱে হয়তো সেই খবৰখিনি এটা সময়ত পাইছিল যদিনো পাহৰাই নিচিনাই হ'ল। বাৰু ময়ো ইমান বিশেষ জেলেপীৰ নিচিনাকৈ পকিয়াই নাথাকোঁ। এতিয়া মেইন বিষয় এইটোৱে যে আমাৰ আসাম পুলিচৰ যিমানখিনি 4th গ্ৰেড ৰিক্ৰুটমেণ্ট হৈছিল, কোক চাফাই বা এনেকুৱা ধৰণৰ যিমানখিনি ৰিক্ৰুটমেণ্ট চলিছিল, প্ৰায় 258টা বুলি কৈছে মুখ্যমন্ত্ৰী মহোদয়ে। অসম পুলিচৰ আণ্ডাৰত 258টা পষ্টৰ ৰিক্ৰুটমেণ্ট চলিছিল কিছুদিনমানৰ পূৰ্বে। সেই পষ্টখিনিৰ ৰিজাল্ট দিয়া হ'ব 30 এপ্ৰিল। 30 এপ্ৰিলৰ ভিতৰত বা 30 এপ্ৰিল পাবগৈ বুলি কৈছে, মানে আৰু এটা মাহৰ পিছত। আৰু এটা মাহৰ পিছতে আমাৰ সেই ভেকেঞ্চিখিনিৰ ৰিজাল্ট মুকলি কৰি দিব। এইটো ফাইনেল ৰিজাল্ট। আৰু যিটো টেষ্ট হৈ গ'ল, এই টেষ্টটোৰ পিছত কোনো ধৰণৰ যিহেতু আমাৰ প্ৰচেছ নাছিল যে এই টেষ্টটোৰ পিছত আৰু এটা অন্য প্ৰচেছ আছিল, তেনেকুৱা নহয়। ডাইৰেক্ট PET PST যিটো মানে তেওঁলোকক কৰাইছে, মেডিকেল কৰাইছে, তাৰপিছত ট্ৰেড টেষ্টটো লোৱা হৈছে, হাইট চেষ্ট এইখিনিও জোখা হৈছে, ভাইবা টেষ্ট, এইখিনি সেই এটা দিনতে প্ৰচেছ আছিল। আৰু এই প্ৰচেছবোৰ বা এই ৰিক্ৰুটমেণ্টসমূহ ইতিমধ্যে যিহেতু সমাপ্ত হৈছে 4th গ্ৰেডৰ, তেওঁলোকৰ ৰিজাল্ট দিয়া হ'ব 30 এপ্ৰিলৰ ভিতৰত বা 30 এপ্ৰিলে। এতিয়া এই বিষয়টো গম পালা যে আসাম পুলিচ 4th গ্ৰেডৰ ৰিজাল্টটো কেতিয়া দিয়া হ'ব, 30 এপ্ৰিলৰ ভিতৰত বা 30 তাৰিখে। এতিয়া আহিছোঁ 2 নম্বৰ বিষয়। এতিয়া অসম পুলিচৰ যিটো আমাৰ ABSI UBSI ফিজিকেল টেষ্টৰ কথা গম পাইছে, কিমান সংখ্যক পাছ কৰিছে নকৰিছে। আমি গম পাইছোঁ ইমানো বিশেষ কাৰেক্ট ইনফৰ্মেশ্যন নাই যে বোলে হয় এইটোৱেই, কিন্তু প্ৰায় 10-15জনমান যিটো আমাৰ কামাণ্ডো SI আছিলে, তাত পষ্ট আছিলে 51টা। ইয়াৰ ফৰেষ্টৰ বা আগা পিছাকৈ 2023 মানতে এটা কামাণ্ডো SI ভৰ্তি হৈ গৈছিল। তেতিয়াও পষ্ট ইমানো বিশেষ ওলোৱা নাছিল। তেতিয়াও কেণ্ডিডেটখিনি বহুত ফেইল কৰিছিল। ফেইল কৰাৰ কাৰণে আকৌ পষ্ট ৰখি গৈছিল। সেই তেতিয়াই মানে ফিজিকেলত ফেইল কৰিছিল, পষ্টখিনি ৰখি গ'ল। তাৰপিছত আকৌ এতিয়া 51টা পষ্ট মুকলি কৰি দিলে, দুটামান বেছি কৰি। এতিয়া আকৌ সেই 51টা পষ্টৰ ভিতৰত প্ৰায় 10জনমানহে পাছ কৰিছে বুলি গম পাইছোঁ, কামাণ্ডোৰ যিটো SI ভৰ্তি। গতিকে ভাবি চাওক, পষ্টখিনিতো আকৌ ৰখিয়ে যাব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যদিনো যে কামাণ্ডোত নিউ ৰিক্ৰুটমেণ্ট নতুনকৈ পষ্ট মুকলি নহ'ব, কিন্তু SIত হয়তো পষ্ট মুকলি কৰাৰ সম্ভাৱনা আছে। কাৰণ ফিজিকেলত ফেইল কৰিছে বুলি প্ৰায় সংখ্যক আমি গম পাইছোঁ। কাৰণ কামাণ্ডো SI ভৰ্তিত যিসকল কেণ্ডিডেটে ৰিটেনটো পাছ কৰে, বহুত চোকা ল'ৰা ছোৱালী এইবাৰ পাছ কৰিছে। আৰু যিসকল চোকা ল'ৰা ছোৱালী পাছ কৰিছে তেওঁলোক কিন্তু ফিজিকেলত বহুত দুৰ্বল। মানে তেওঁলোকে অলপত পঢ়াতে লাগি থাকে, সেইকাৰণে ৰিটেনটো পাছ কৰিলে, ফিজিকেলত গুৰুত্ব নিদিয়ে কাৰণে ফিজিকেলটো লগালগ হৈ গ'ল। এই সময়খিনিও বেয়া হয়তো ফিজিকেল প্ৰেক্টিছৰ কাৰণে। গতিকে এতিয়া ফিজিকেলৰ কথাটো গম পাইছে, কামাণ্ডো SI 10জনমান পাছ কৰিছে বুলি গম পাইছোঁ। আৰু সেই অনুপাতে যিহেতু পষ্টখিনি ৰখিয়ে যাব, 51টা পষ্ট আছিলে, আৰু ৰখি যোৱা পষ্টখিনি হয়তো নিউ যেতিয়া আকৌ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে নতুনকৈ আমি অসম পুলিচৰ পষ্ট মুকলি কৰি দিম এই বছৰৰ শেষৰ ফালে। হয়তো অসম পুলিচৰ ভিতৰত নাহি বা ফৰেষ্টৰ বিভাগটোতো আহি যাব পাৰে, পুলিচৰ বিভাগতো ক'ৰবাত নহয় ক'ৰবাত কনষ্টেবল লেভেলৰ ভেকেঞ্চি যে আহিব সেইটো চিয়'ৰ। কিন্তু তাৰ লগতে আমাৰ কামাণ্ডো SI যিহেতু ভেকেঞ্চি মানে এতিয়া খালী হৈছে বুলি নকওঁ, কিন্তু যিহেতু ৰিক্ৰুটমেণ্টত যিমানখিনি 51টা পষ্ট উলিয়াইছিল, তাত যিহেতু প্ৰায় 10জনমান কেণ্ডিডেটে যিহেতু পাছ কৰিছে বুলি গম পাইছোঁ। গতিকে সেই হিচাপততো নিশ্চয় এডভাৰটাইজমেণ্টত যিমানটা পষ্ট মুকলি কৰি দিছিল, নিশ্চয়তো পষ্ট অলপতো ৰখি থাকিব। গতিকে সেই ৰখি থকা পষ্টখিনি বা নতুনকৈ আকৌ যদি পষ্ট এড কৰি দিয়ে সেইটো ক'ব নোৱাৰিম, কিন্তু কামাণ্ডো SIত নিউকৈ আকৌ পষ্ট মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে। কেতিয়া মুকলি কৰি দিব এটা হিচাপতে কৈ দিম, বা নিউ ভেকেঞ্চি অসম পুলিচৰ হওক বা ফৰেষ্টৰ হওক, SI কামাণ্ডো SI এই ভেকেঞ্চিখিনি কেতিয়া আহিব নাহিব যদি ডাইৰেক্ট যদি শুনিব বিচাৰিছা, মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ হিচাপতে ময়ো কৈ দিব বিচাৰিছোঁ। তেওঁ যিটো কয় আমিও সেইটোৱে ক'ব বিচাৰোঁ। ইয়াত নতুনত্ব কোনো কথা আমি এড নকৰোঁ, কৰি পোৱা নাই তেনেকুৱা ধৰণৰ কথা। এই বছৰৰ শেষৰ ফালে তোমালোকে মানে এডভাৰটাইজমেণ্ট পাম বুলি বা অনলাইন কৰাৰ এটা সুযোগ পাম বুলি সেইটো তোমালোকে ভাবিব পাৰা। এই বছৰৰ শেষৰ ফালে যথেষ্ট দিনো আছে, যথেষ্ট টাইম, কাৰণ এই বছৰটো আৰম্ভণি হৈছে বুলি ক'লেও ভুল নহ'ব। আৰু প্ৰায় 10 মাহ ধৰি 8-10 মাহ বা এটা বছৰ বুলি ক'লেও ভুল নহ'ব। বাৰু যি কি নহওক, এই বছৰৰ শেষৰ ফালে পুলিচৰ, কামাণ্ডোৰ, SI বা
ভেকেঞ্চি অলপ আহিব, খালী হৈ থকা ভেকেঞ্চিখিনি ক'ত কি আছে নাছে নাজানো, কিমান সংখ্যক আহে সেইটো নাজানো, কিন্তু ভেকেঞ্চি আহিব সেইটো চিয়'ৰ। বাকী 30 এপ্ৰিলৰ ভিতৰত বা 30 তাৰিখৰ ভিতৰত আছাম পুলিচ 4th গ্ৰেডৰ ৰিজাল্ট দিয়া হ'ব। গতিকে বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টোত ইমানখিনি আপডেট আছিল, যিমানখিনি কথা মই জানো, মই যিমানখিনি কথা কালেকশ্যন কৰিছোঁ বা এটা ভিডিঅ'ত কিমানখিনি আপোনালোকক বুজাব পাৰোঁ চেষ্টা কৰিছোঁ। যদি ক'ৰবাত যদি অকণমান ভুল হৈছে নিশ্চয় চাব যে নিলোৎপল এনেকুৱা নহয় এনেকুৱাহে, কিন্তু নিগেটিভিটি কিছুমান এনাৰ্জি প্ৰয়োগ কৰি বা আনক ডিম'টিভেট কৰি কিছুমান কমেণ্টছ ছেকশ্যন নিদিব, বেলেগকো নুচতাবগৈ যে নিলোৎপলে এইটো কৈছে। আচলতে মই কাকো বেয়া দৃষ্টিত একো আজিলৈকে কৈয়ে পোৱা নাই, কিন্তু মোক লৈ কিছুমান ক্ষেত্ৰত কণ্ট্ৰভাৰ্চি কিছুমান এনেই ক্ৰিয়েট কৰি দিয়ে। বাৰু যি কি নহওক, ইমানখিনি আছিলে, যিমান পাৰে সিমান বুজাব চেষ্টা কৰিলোঁ, নিশ্চয় বুজি পালা। বাকী ইমানেই আছিল, আৰু ভিডিঅ'টো যদি চাই ভাল পালা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা। ভিডিঅ'টো পাই কিনে সামৰি মাৰিছোঁ, ধন্যবাদ, জয় অসম। আমাৰ গ্ৰেড 4 অসম আৰক্ষীত 258টা পোষ্টৰ বাবে অনুষ্ঠিত হৈছিল। গ্ৰেড 4 পৰীক্ষাৰ PST PET হৈ গ'ল আৰু কেইটামান হ'ব বাকী আছে, 15 মাৰ্চলৈকে চলিব। সেই ইয়াৰ PST PET ৰিজাল্ট আমি দিওঁতে কিছু পলম হ'ব, 30 এপ্ৰিল পাবগৈ। এয়া হ'ল অসম আৰক্ষীৰ সম্পৰ্কত আপোনালোকে জানিব বিচৰা তথ্য।